জুবিন গাৰ্গৰ মৃত্যু হ'বলৈ পালে দীঘলী পুখুৰীৰ পাৰত থকা যিসমূহ গছ আছিলে সেইসমূহ কাটি পেলোৱা হ'ল। ঠিক এনেধৰণৰ এটা মন্তব্য বিগত এটা সপ্তাহে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ আছিলে। আৰু সেই প্ৰসংগটোৰ পাছতেই চৰকাৰী পক্ষৰ পৰা আচলতে কোৱা হৈছে, বিভিন্নগৰাকীয়ে নিজৰ মত পোষণ কৰিছে। তাৰ সমান্তৰালকৈ কালিৰ দিনটোত মন্ত্ৰী পীয়ুষ হাজৰিকাই এটা সামাজিক মাধ্যমত পোষ্ট দিছে যে এজোপাও গছ আচলতে কটা হোৱা নাছিলে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত নহয়, সেই গছসমূহ আচলতে তাৰ আগতেই কটা হৈছিলে। তেনেধৰণৰ কিছু মন্তব্য তেওঁলোকৰ তৰফৰ পৰা কৰিছে। আৰু আজিৰ দিনটোত শেহতীয়াকৈ সেই যি অভিযন্তাসকল আছিলে লোক নিৰ্মাণ বিভাগৰ, সেই অভিযন্তাসকলেও তেওঁলোকৰ নিজৰ মত পোষণ কৰিছে সংবাদ মাধ্যমৰ আগত। আচলতে যিসমূহ বিভ্ৰান্তিমূলক খবৰ চৰ্চা হৈ আছে সেই খবৰসমূহ তেওঁলোকে কিছু তথ্য আজি মোকলাবলৈ তেওঁলোকে বিচাৰিছে। বিশেষকৈ এগৰাকী জনপ্ৰিয় অভিনেতাই যিহেতু এই মন্তব্যষাৰ কৰিছিলে যে জুবিন গাৰ্গৰ মৃত্যু হ'বলৈহে পালে, তাৰপিছত দীঘলী পুখুৰীৰ গছকেইজোপা নোহোৱা হ'ল। আচলতে সেই বাৰ্তাটো যদিও কিছু কথা হয়, আজি তাৰিখত দীঘলী পুখুৰী উকা হৈ আছে, সেই গছসমূহ তাত নাই, কিন্তু সেই গছসমূহ কটা হোৱা নাছিলে। আচলতে সেই গছসমূহ উঘালি অনা হৈছিলে, যিটো কথা আজি তাৰিখত এক প্ৰকাৰ তেওঁলোকে নিশ্চিত কৰিছে। আৰু মই দেখুৱাইছোঁ এই মুহূৰ্তত যে গছসমূহ আচলতে কটা নাছিলে, হয় উঘালি আনিছিলে। আৰু সেই উঘালি অনা গছসমূহ এই মুহূৰ্তত এনেকৈ লাচিত ঘাটত ৰোৱা হৈছে। চৰকাৰী তথ্যমতে আজি তেওঁলোকে যিসমূহ তথ্য জনাইছে, দীঘলী পুখুৰীৰ পৰা সেই আমবাৰী, সেই অঞ্চলটো যি এতিয়া আপোনালোকে খালী দেখে, উকা দেখে, ধূলি দেখে, য'ত পূৰ্বতে গছ গছনি আছিলে, সেউজীয়া আছিলে, কিন্তু এতিয়া যিহেতু সেয়া এটা পৰিৱেশ সলনি হৈছে আৰু তাৰ সকলোৰে চকুত লগা হৈছে, সেয়েহে বিষয়টো চৰ্চা হৈছে যে গছকেইজোপা কাটি পেলোৱা হ'ল নেকি বা কাটি পেলালে, তেনেধৰণৰ প্ৰসংগ চৰ্চা হৈছে। আৰু এগৰাকী অভিনেতায়ো সেই কথাটো এটা সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত কৈছিলে আৰু তাৰপিছতে সমগ্ৰ বিতৰ্কটো সৃষ্টি হৈছিলে। আৰু সেয়েহে আজি যিহেতু তেওঁলোকে সকলোখিনি স্থান আৰু সকলোখিনি তথ্য দিছে, মুঠ কিমানজোপা গছ উঘালা হৈছিলে সেই তথ্যসমূহো দিছে আৰু কিমানজোপা ক'ত ৰোৱা হৈছে সেইসমূহ তথ্য যিহেতু আমাৰ হাতত আছে। এই মুহূৰ্তত আমি গছসমূহ প্ৰথমতে দেখুৱাই লৈছোঁ। চাওক, গছসমূহ যিটো উঘালি অনা হৈছিলে, উঘালি আনি পুনৰ লাচিত ঘাটত এনেকৈ ৰোৱা হ'ল। মুঠ 42জোপা গছ লাচিত ঘাটত তেওঁলোকে আনি এনেকৈ ৰুইছে আৰু যিসমূহ গছৰ প্ৰায় 30জোপাতকৈও অধিক গছ এনেকৈ এই মুহূৰ্তত পোখা মেলিছে, অৰ্থাৎ কুঁহিপাত ওলাইছে, নতুন পাত ওলাইছে, গজালি ওলাইছে বা সেই ঠাল ঠেঙুলি মেলিছে। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দীপক আছে, দীপক শইকীয়াই সেই দৃশ্যসমূহ দেখুৱাইছে। লাচিত ঘাটৰ পৰিৱেশ, মুঠ ৭৪জোপা গছ যি দীঘলী পুখুৰী আছিলে বা আমবাৰী আছিলে সেই অঞ্চলটোৰ পৰা মুঠ ৭৪জোপা গছ উঘালি অনা হৈছিলে, কটা নহয়। আচলতে সেই কথাটো আজি তাৰিখত নিশ্চিত যিহেতু কৰা হৈছে, কটা নাই গছসমূহ, উঘালি অনা হৈছিলে। ৭৪জোপা গছ উঘালি আনিছিলে, তাৰে ৪২জোপা গছ লাচিত ঘাটত ৰোৱা হৈছে আৰু যি ৩৬জোপা গছ, সেই ৩৬জোপা গছ আমবাৰীৰ সেই গাঁতে থকা যি টেক্সটাইল ইনষ্টিটিউট আছে, প্ৰেছ ক্লাবৰ গাঁতে লাগি থকা, তাত তেওঁলোকে ৰোপণ কৰিছে। আৰু সেইসমূহ এনেকৈ ইয়াত যেনেকৈ লাচিত ঘাটত নতুনকৈ আচলতে ঠাল ঠেঙুলি মেলিছে, পোখা মেলিছে, তেনেকৈ তাতো গছসমূহে পোখা মেলিছে। কিছু আমি আন এটা দৃশ্যাংশ দেখুৱাম, সেয়াও দেখুৱাব দীপকে, সতীৰ্থ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট। ইয়াৰ কাষতে আমি যিহেতু ইয়াত প্ৰায় ১২-১৫জোপা গছ এটা প্ৰান্তত ৰোৱা দেখুৱালোঁ, অন্য এটা প্ৰান্তত তেনেকৈ আৰু ১৫-২০জোপা গছ তাত ৰোৱা হৈছে। অৰ্থাৎ এনেকৈ লাচিত ঘাটৰ এই পাৰটোত সেই ৪২জোপা গছ ৰোপণ কৰা হৈছে। আৰু সেই ৪২জোপা গছৰ বৰ্তমান যিটো অৱস্থা বা যিটো পৰিৱেশ, সেয়া আমি কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ যে পোখালি মেলিছে, গৰিষ্ঠ সংখ্যক গছৰে ইয়াত পোখা মেলিছে, ঠাল ঠেঙুলি ওলাইছে, সেয়া আমি দেখিছোঁ। যিহেতু গছৰ ডালসমূহ কাটি ইয়ালৈ অনা হৈছিলে, কাৰণ যিহেতু উঘালি আনিবলৈ তেওঁলোকক এনেধৰণৰ কিছু ব্যৱস্থা প্ৰয়োজন হৈছিলে, কাৰণ ঠাল ঠেঙুলিসমূহ আনিবলৈ কিছু অসুবিধা, সেয়েহে ঠাল ঠেঙুলি কাটি তেওঁলোকে শিপাৰে সৈতে উঘালি আনিছিলে আৰু উঘালি আনি ইয়াত ৰুইছিলে। আৰু ৰোৱাৰ পিছৰ পৰিৱেশটো হৈছে এনেকুৱা। কেইজোপামান গছ আমি দেখুৱাইছোঁ, এতিয়াও আচলতে ওলোৱা নাই। তাত প্ৰায় আমি ২-৩জোপা বা ইমান গছ তেনেকুৱা প্ৰত্যক্ষ কৰিছোঁ ইয়াত, যে তাত কোনো পোখা ওলোৱা নাই বা ঠাল ঠেঙুলি ওলোৱা নাই, কিন্তু গৰিষ্ঠ সংখ্যক গছে ইয়াত পোখা ওলাইছে বা সেই ঠাল ঠেঙুলি ওলাইছে, অৰ্থাৎ জীয়াই উঠিছে। অৰ্থাৎ যিটো প্ৰসংগক লৈ চৰ্চা হৈ আছিলে, যিটো প্ৰসংগক লৈ এক প্ৰকাৰ এটা বিতৰ্ক হৈ আছিলে, সেই বিতৰ্কটোৰ আচলতে উৰ পেলাবলৈ আজি তাৰিখত সেই অভিযন্তাসকল ইয়ালৈ আহিছিলে আৰু তেওঁলোকে সংবাদ মাধ্যমৰ আগত যি মন্তব্য দিছে সেয়া আপোনালোকে শুনিব বা গম পাব। কিন্তু এই মুহূৰ্তত আমি পৰিৱেশটো আপোনালোকক লাচিত ঘাটৰ পৰা দেখুৱাবলৈ যত্ন কৰিলোঁ যে গছসমূহ কটা হোৱা নাই, উঘালি আনিছিলে। আৰু উঘালি অনা গছসমূহ ৪২জোপা গছ লাচিত ঘাটত ৰুইছিলে আৰু ৩৬জোপা গছ টেক্সটাইল ইনষ্টিটিউটৰ যিটো তাৰ কেম্পাছ, সেই কেম্পাছত তাত ৰোপণ কৰা হৈছিলে। এই মুহূৰ্তত আপোনাক সবিশেষ তথ্যৰ বাবে ধন্যবাদ জনাইছোঁ।